BTC পৰিষদীয় নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী আৰম্ভ হৈছে ৰাজনৈতিক দলসমূহৰ ক্ষমতা দখলৰ ৰাজনীতি BTC নিৰ্বাচনৰ দিন ঘোষণা হৈছে যদিও এতিয়ালৈকে বিজেপি দলে প্ৰকাশ কৰা নাই প্ৰাৰ্থী তালিকা ইয়াৰ মাজতে 2 নং গুমা পৰিষদীয় সমষ্টিত নীলেশ্বৰ ৰায়ক বিজেপি দলৰ টিকট প্ৰদানৰ দাবী দল সংগঠনৰ স্থানীয় দল সংগঠনৰ দাবী কুকুৰাঝাৰ জিলাৰ আটাইতকৈ পুৰণি বিজেপি কৰ্মী হল নীলেশ্বৰ ৰায় নীলেশ্বৰ ৰায়ক টিকট প্ৰদান কৰিলে বিজেপিৰ জয় নিশ্চিত বুলি দাবী কৰিছে ইয়াৰ বাহিৰে সজল কুমাৰ সিংহক টিকট প্ৰদান কৰিলে সমষ্টিটোত থকা 8000 কোচ ৰাজবংশী ভোটাৰে ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি মন্তব্য কৰে উল্লেখ্য যে দীৰ্ঘদিন ধৰি সমষ্টিটোৰ কোচ ৰাজবংশী ভোটাৰক টিকট প্ৰদানৰ বাবে সমষ্টিটোৰ জাতীয় সংগঠনসমূহে দাবী কৰি আহিছে আৰু কোনবা এজন শ্ৰামপুৰৰ পৰা খেদা খাই আহি আমাৰ গুমা সমষ্টিত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰি আছে এইটো আমি কোনো পদ্ধতি মানি লওঁ যদিও চৰকাৰখনে কিবা এটা মুনাফাৰ লবত বা কিবা এটা ভিতৰুৱা আলোচনাৰ ক্ষেত্ৰত যদি সজল সিংহৰ টিকটটো দিয়ে তাৰ প্ৰতিউত্তৰ আমি বিজেপি চৰকাৰখনক আমি গুমাবাসী ৰাইজৰ তৰফৰ পৰা আমি প্ৰতিউত্তৰ দিম কথা হল যোৱাকালি এটা আমি ফেসবুক মাধ্যমত আমি এটা নিউজ পালোঁ যে গুমা সমষ্টিত কিছুমানে মানে আভুৱা ভৰা কথা কৈ আছে আৰু সেই কজন ব্যক্তি হল সজলৰ চামচাগিৰি কৰা এখেতে কৈ আছে যে গুমা সমষ্টিত ৰাজবংশীৰ ভোট 7000 বুলি আসলতে কথা হল কোন জাতিৰ কিমান ভোট সেইটোৱে নাজানে মূল কথা আৰু দাবী কৰি আছে যে সজল সিং গুমা সমষ্টিত 1 বছৰৰ পৰা কাম কৰি আছে আমি জনা হতত আৰু ইয়াৰ স্থানীয় ৰাইজটো আছেই জানে আমি জনাত গুমা সমষ্টিত এখেতে 2 মাহ বা 3 মাহ হল ইয়াত আহাৰ শ্ৰামপুৰৰ পৰা খেদা খাই আহিল তাৰ পিছত ইয়াত যুক্ত হল ৰাজনৈতিক প্ৰচাৰ চলাবলৈ নিউজ ওলাইছে কথা এই নিউজটোত আমি দেখিছোঁ এই নিউজটোত যি কেইজনে নিউজ কৰিছে সেই কেইজন গোটেইটি ধুপৰি মানুহ আছিল গোটেইকেইজন ধুপৰি মানুহ আছিল আৰু সিহঁতে যিটো আমাৰ ৰাজবংশী মানে কিমান আছে সেইটো সিহঁতে জানেই না আৰু কথা হ'ল যে আজি আমাৰ নীলেশ্বৰ ৰায় যে কিমান দিনৰ পৰা বিজেপি কৰি আছে এইটো আমাৰ বিজেপিৰ মানুহ সকলোৱে জানে যেতিয়া কোকৰাঝাৰ ডিষ্ট্ৰিক্টত বিজেপিৰ মানুহ আছিল তেতিয়াৰ পৰাই নীলেশ্বৰ ৰায় বিজেপি কৰি আছিল আৰু এই সজল সিং আজি 3-4 মাহৰ ভিতৰত সোমাই আহিছে আহি সি নিজকে বিজেপিৰ মানুহ বুলি দাবী কৰি আছে আৰু সি ৰাজবংশী মানুহ বুলি দাবী কৰি আছে সুজয় বমনৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে ৰিপৰ্ট ইনভাৰ্চেল নিউজ